মৰ্মান্তিক এটা অতি কৰুণ ঘটনাৰ সংঘটিত হৈছে। শিশু চিকিৎসালয়ত ভয়ংকৰ অগ্নিসংযোগ হৈ ইতিমধ্যে 7জনকৈ শিশুৰ মৃত্যু হৈছে। বহু শিশু এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এটা অতি কৰুণ ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। শাৰীৰিক অসুস্থতাৰ হেতুকে নতুন দিল্লীৰ জিবি ৰোডত এখন শিশু চিকিৎসালয়ত বহু শিশু চিকিৎসাধীন হৈ আছিল। কিন্তু শনিবাৰে নিশা হঠাৎ ভয়ংকৰ অগ্নিসংযোগ হৈ বহু শিশুৰ মৃত্যু হয়। জানিব পৰা মতে ইতিমধ্যে 7জনকৈ শিশুৰ মৃত্যু হৈছে। বহু শিশু ভয়ংকৰভাৱে অগ্নিসংযোগ হৈ এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে। এই ঘটনাৰ পাছতেই প্ৰধানমন্ত্ৰীয়েও শোক প্ৰকাশ কৰিছে। বহুজনে শোক প্ৰকাশ কৰিছে। সঁচাকৈ কি ভুল আছিল সেই কণমানি নৱজাতক কেইটাৰ। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এয়া কোনোবা শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিসংযোগ হৈছে নে আন কোনোবা জড়িত আছে এই ভয়ংকৰ অগ্নিসংযোগৰ লগত। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।